हेलो गाइस আপোনালোকে ভাবিছে চাগে আজি আমি কিয় ইমান থেপাথেপিকৈ বহি আছো যেহেতু অহাকালি আমাৰ কলেজত আহিব মামা সেইবাবে ছাৰে অলপ ভাষণ দি আছে আৰু আমি অলপ বেক বেঞ্চত বহি এনে ফালতু কৰি আছিলো ভিডিঅ' বনাই তো বলক এটা ছাৰৰ ভাষণ শুনি লও যেহেতু অলপ পিছত বাহিৰত যাব লাগিবই তো চাই থাকিব দে গাইস মোৰ ভিডিঅ'টো পুৰা লাষ্টলৈকে চাব গাইস আৰু কমেন্ট কৰিব কেনেকা এতিয়া মই আপোনালোকৰ কলেজৰ পেণ্ডেলখন দেখাব লৈছো যেহেতু সিএম আহিব সেইবাবে ডাঙৰ মানে বহুত ডাঙৰ বনাইছে আৰু আপোনালোকে দেখিব পাইছে নে লগতে ফেনো দিছে যেহেতু বহুত গৰম সেইবাবে আমাৰ কাৰণে ভালে হ'ব আৰু ময়ো অলপ লগৰ ছোৱালীজনীৰ লগত ভিডিঅ' কৰি দিলো আৰু লগৰ ছোৱালীজনী মোক অলপ খং উঠাই দিলে আৰু আজি হৈছে নেক্সট দিন যেহেতু আজি আহিব আমাৰ মৰমৰ মামা হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি মই আপোনালোকৰ কাৰণে এটি মিনি ব্লগ লৈ আহিছোঁ আজি বাৰু ব্লগটো মিনি নহ'ব হ'লেও মই কৈ দিছোঁ মিনি ব্লগ বুলিকে আৰু মই এতিয়া গৈ পাই গ'লোহি কলেজ আৰু যেহেতু মই এতিয়া ক্লাছৰুমৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যেহেতু অহাৰ লগে লগে মই ক্লাছৰুমত আহি গ'লোঁ আৰু লগৰ ছোৱালীজনী চাওকচোন গাইজ আইফোন আছে কাৰণে লেভেল অলপ এণ্ড্ৰইড ফোন ন মইতো লেভেলো দিব নোৱাৰোঁ মই এনেই ভিডিঅ'ই কৰি আছিলোঁ আৰু আমাক 10টা বজাৰ লগে লগে আমাক ইয়াতে মানে পেণ্ডেলত বহিব আহিব দিলে যেহেতু আপোনালোকে দেখিব পাইছে ইমান কেইখন চকী খালী হৈ আছে আৰু ময়ো এনে ভিডিঅ' কৰি দিলোঁ আৰু মানে এইবিলাক হৈছে মোৰ লগ কেইজনী আৰু ফাইনেলি এতিয়া আমাৰ মাজত উপস্থিত হৈছে হি আমাৰ মৰমৰ মামা তেওঁ হৈছে চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁক আমি বহুত বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ যিহেতু 2 আগষ্ট তাৰিখে আমাৰ কলেজৰ প্ৰতিষ্ঠা দিৱস আছিল সেইদিনাখন আমি তেওঁক নিমন্ত্ৰণ কৰিছিলোঁ কিন্তু সেইদিনাখন তেওঁ আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে বিশেষ অসুবিধাৰ কাৰণে কিন্তু আজি 8 আগষ্ট তাৰিখে তেওঁ আমাৰ কলেজত উপস্থিত হৈছেহি আৰু আপোনালোকে এতিয়া দেখিব পাই আছে এনচিচি কেণ্ডিডেটে তেওঁক সেলিউট দি আছে যেহেতু গাইছ অলপ আগতে মই আপোনালোকক কৈছিলোঁ যে মানে ৰভাখন মানে বহুত ডাঙৰকৈ বনাইছে আৰু চকী কেইখনো খালী চকী দেখাইছিলোঁ আৰু এতিয়া চাওক গাইছ পুৰা ৰভা ফুল আৰু চকী কেইখনো মানে এটাও খালী চিট নাই আৰু মানে আৰু এতিয়া মামা আহিছে বুলি গম পাই চবে হাতে হাতে মোবাইল লৈ পেলাই এতিয়া ভিডিঅ' কৰিব লৈছে লগতে ময়ো এনে ভিডিঅ' কৰি দিলোঁ যেহেতু ইমান কষ্টত পাইছোঁ চিটটো মানে আমাকতো উঠাই আছিল পিছত যাব কৈ আছিল পিছত গ'লে আমি মামাক দেখাই নাপালোঁ হয় সেইকাৰণে আমি নিদিলোঁ আমাৰ চিটটো এতিয়া আহিছে দেই গাড়ী এতিয়া আহিছে মহাবিদ্যালয়ৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সম্বৰ্ধনা জনাবলৈ আমি আগবাঢ়িছোঁ তেখেতক সম্বৰ্ধনা জনাব আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ ছাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে আমাৰ মহাবিদ্যালয় পৰিয়ালে এটি ক্ষুদ্ৰ উপহাৰ আমি দিব বিচাৰিছোঁ কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন যি উপাদান তেখেতসকলৰ লোক সংস্কৃতিৰ যি উপাদান এই উপাদান সন্নিৱিষ্ট এটা প্ৰতীকেৰে আমি তেখেতলোক এটা আমি আদৰণি জনাইছোঁ এই প্ৰতীকটো নিৰ্মাণ কৰিছে আমাৰ মহাবিদ্যালয়ৰ যি বিভাগৰ থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফ্ট বিভাগ আছে এই বিভাগৰ এগৰাকী প্ৰাক্তন ছাত্ৰ লালু ৰাহাঙে মই লালু ৰাহাঙকো ধন্যবাদ জনাইছোঁ এই সুন্দৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত গৱেষণা পত্ৰ প্ৰকাশ কৰি নিজৰ গৱেষণাক আগুৱাই লৈ গৈছে গৱেষক শিক্ষকসকলক মহাবিদ্যালয় পৰ্যায়ত গৱেষণাৰ বাবে সামান্য পৰিমাণৰ ভাত্তা প্ৰদানৰ ব্যৱস্থাও মহাবিদ্যালয়ৰ পৰা কৰা Hi guys,
মামাক দেখিলোঁ দে গাইছ আপোনালোকে দেখিছেনে দেখা নাই যদি মোৰ ব্লগত চাব আৰু গোটেইখিনি আপোনালোকে দেখিব পাৰিব আৰু এতিয়া ভাষণ দি আছে আমনি লাগি আছে গাইছ সেইকাৰণে মই এনেই মোবাইলটো লৈ কিনে ভিডিঅ' কৰি আছিলোঁ শিক্ষানুষ্ঠানৰ সামাজিক দায়িত্ববোৰ কাৰ্যসূচীতে ভাগ ল'ম অহাকাইলৈ বেলতলা হিতচৈকা কলেজ এনেকৈ 2-3খনত ভাগ ল'ম বাকীখিনি আমাৰ কলেজ ঢেৰ কলেজ উঠিছোঁ সোণাপুৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অলপ সম্বৰ্ধনা জনাব বিচাৰিছে আৰু ডিমৰীয়া মণ্ডলৰ ফালৰ পৰাও সম্বৰ্ধনা জনাব বিচাৰিছে খুব কম সময়ৰ ভিতৰত এইটো গাইছে সেই সংগীতৰ সুৰকাৰ লাচিত কাঠাদেৱ এগৰাকী বিশিষ্ট শিল্পী সুৰকাৰ গায়ক আৰু এগৰাকী সংগীতৰ শিক্ষক গতিকে আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনাবলৈ পাই আমি ধন্য হৈছোঁ আমি আনন্দিত হৈছোঁ গৌৰৱবোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আমাৰ মহাবিদ্যালয়ৰ হৈ তেখেতসকলৰ এই সম্বৰ্ধনাৰ অনুষ্ঠানটো সমাপন কৰাত আমাক সহযোগ কৰাৰ বাবে ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় তেখেতসকললৈকে আমি আগবঢ়াইছোঁ আমাৰ মহাবিদ্যালয়ৰ হৈ এটা চাবিৰ পাত গ্ৰহণ কৰি পেলাই আমাৰ এই উপহাৰটি যেন গ্ৰহণ কৰে ডিমৰীয়া সাংবাদিক সন্থালৈ ধন্যবাদ জনালোঁ আমাৰ এই মৰমৰ উপহাৰটি গ্ৰহণ কৰাৰ বাবে ধন্যবাদ আজি কি ৰাতি ফাংচন নহ'ব এতিয়া অতুলে ফাংচন বেন কৰি দিলে নেকি আজিৰ সভাত আমাৰ মাজত উপস্থিত সোণাপুৰ মহাবিদ্যালয়ৰ অতুল বৰা ডাঙৰীয়া আমাৰ মাজত উপস্থিত সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ আৰু এতিয়া মিটিং খতম হ'ল এতিয়া মামা এতিয়া ঘৰত যাব আৰু গাইজ আৰু এতিয়া যোৱা সময়খিনি চবে মানে ফটো চটো ল'বৰ কাৰণে ৰখি আছে আৰু মোৰ লগ কেইজনী চাওকচোন গাইজ এই চাওক চাওক কি দাঁত ওলাইছে মেগনি দাঁত ওলাইছে চাওক আৰু আপোনালোকে এতিয়া দেখিব পাইছে মামাৰ যোৱাৰ লগে লগে পূৰা ধাৰাসাৰ বৰষুণ দিছে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল আজিৰ কাৰণে বাই বাই গাইজ আৰু এতিয়া মই এতিয়া ভাত খাব যাওঁ যিহেতু ভাত দিছে বোলে দালি ভাত বাই বাই গাইজ